ডক্টৰ ভূপেন হাজৰিকাৰ কথা সঁচা অৰ্থত ক'বলৈ গ'লে আপোনালোকে যদি ভালদৰে চিন্তা কৰে এজন মহান ব্যক্তি আৰু গোটেই জীৱনটোৱে এটা আচৰিত জীৱন। মই এটা সাধাৰণ কথা কৈছোঁ, 1946 চনত গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী লৈছোঁ 1946 চনত বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰা। হোৱাৰ পাছত তাতে বিখ্যাত লোকসকল তেওঁৰ ঘৰলৈ আহিছিল। মদন মোহন মালব্যদেৱ আচাৰ্য সেই সময়ৰ বানাৰস হিন্দু ইউনিভাৰ্চিটি। তেওঁ এষাৰ কথা কৈছিল, ভূপেন তুমি যলৈকে যোৱা গোলাপৰ সুগন্ধিৰ দৰে তুমি সুগন্ধি বিলাই যায়। সেই তেতিয়াই মদন মোহন মালব্যদেৱে 46 চন হোৱাৰ পাছত তেওঁ আহি 3 বছৰ কাল অসমত থাকিল। ৰেডিঅ' চেণ্টাৰত আৰম্ভ কৰিলে, ৰেডিঅ' চেণ্টাৰত গীত গোৱাই নহয়, ৰেডিঅ' চেণ্টাৰত আৰম্ভ কৰিলে। গুৱাহাটী ৰেডিঅ' চেণ্টাৰ, তেতিয়া চাগে গভৰ্ণৰ আছিল আলী আকবৰ হাইদৰ, তেখেতসকলৰ চেষ্টাতে 2টা চেণ্টাৰ হ'ল, গুৱাহাটী চেণ্টাৰ আৰু শ্বিলং চেণ্টাৰ। এইবিলাক তেখেতসকলে দি থৈ যোৱা বস্তু, আৰু সেই সুবাদতে আমাৰ বহুজন গায়ক সৃষ্টি হ'ল, বহুত গীতিকাৰ সৃষ্টি হ'ল, আৰু গোটেই অসমৰ যি সাংস্কৃতিক দিশত এটা নতুন পৰিৱৰ্তন আনিলে ৰেডিঅ' চেণ্টাৰকেইটাই। আৰু তাৰপিছত তেখেতে 49 চনৰ ছেপ্টেম্বৰ মাহ তেখেতে ভাৰতবৰ্ষ আৰু অসম চৰকাৰৰ আমেৰিকাত পঢ়িবলৈ গ'ল। আপোনালোকে সকলোৱে জানে PhD কৰিব পাৰোঁ, কিন্তু PhD কৰিবলৈ যাওঁতে তাৰ মাজতো সোমাই আছে আন এটা কথা। PhD কৰিবলৈ গৈছে, কিন্তু যিটো বিষয়ত PhD বিচাৰে সেই বিষয়ত তেওঁৰ মাষ্টাৰ ডিগ্ৰী নোহোৱাৰ কাৰণে 1.5 বছৰ কালৰ ভিতৰত তেওঁ মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলগীয়া হৈছে। মাছ কমিউনিকেশ্যন যিহেতু কৰিব লৈছিল, গতিকে সেই বিষয়ত তেওঁৰ মাষ্টাৰ ডিগ্ৰী নোহোৱাৰ কাৰণে তেওঁ আকৌ বেলেগকৈ মাষ্টাৰ ডিগ্ৰী কৰিবলৈ গ'ল 1.5 বছৰ বয়স, 1.5 বছৰ ভিতৰত। আৰু সেই 3 বছৰ 2 বছৰ স্কলাৰশ্বিপ লৈ মানুহজন 3 বছৰ থাকিলে 52 চনত। তেওঁ আমেৰিকালৈ যোৱা, আজিকালি আমেৰিকালৈ যোৱা আৰু তেতিয়া আমেৰিকালৈ যোৱা, তাৰ কাহিনীৰ মাজত আকাশ পাতালৰ কথা আছে। তেতিয়া ভাবি চাওক, 49 চনত অসমৰ পৰা আমাৰ অসম নালাগে শৰাইঘাটৰ দলংখনেই হোৱা নাই। 49 চনত অসমৰ বাহিৰলৈ যোৱা কথা বাদেই দিয়ে। তেওঁ ইয়াৰ পৰা দমদমলৈ গৈছে, মানে কলিকতা। তেওঁ কিতাপত লিখিছে, তেওঁ এখন কৈছে যে তেতিয়া আমাৰ এয়াৰপৰ্টটো কাঁহিকুছি এয়াৰপৰ্ট বুলিয়ে কোৱা হৈছিল। আজি যেনেকৈ আমি বৰঝাৰ এয়াৰপৰ্ট বুলি কওঁ, সেইডোখৰ আচলতে কাঁহিকুছি, গতিকে কাঁহিকুছি এয়াৰপৰ্ট বুলিয়ে কয়। তাৰ পৰা উঠি গ'ল দমদমলৈ, তাৰমানে কি কয় কলিকতালৈ। কলিকতাৰ পৰা আকৌ বিশাখাপট্টনম আন এখন প্লেনত, বিশাখাপট্টনমৰ পৰা আকৌ শ্ৰীলংকালৈ জাহাজত, শ্ৰীলংকালৈ জাহাজত নহয়, শ্ৰীলংকালৈ প্লেনতে গৈছে। কলম্বোৰ পৰা আকৌ জাহাজত গৈছে 13 দিন। গতিকে কিমান দীঘলীয়া এটা জাৰ্ণি। 13 দিন গৈছে, গৈ মেলি পেৰিছ উপস্থিত হৈছে, মাৰ্চেলিছ দ্বীপৰ পাছত পেৰিছ উপস্থিত হ'ল। পেৰিছৰ পৰা আকৌ প্লেনত গৈ মেলি কিমান দিনৰ মূৰত গৈ আমেৰিকাত পাইছিল। তেওঁৰ জীৱনীত তেওঁ লিখিছে যে আমেৰিকাত গৈ সোমাই তেওঁ কিন্তু বৰ সুন্দৰভাৱে তেওঁ আমেৰিকাত সোমাব পৰা নাই। আমেৰিকাত সোমোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ পৰা যি মানুহ আহিছিল তেওঁক ৰিচিভ কৰিবলৈ, তেওঁক নিৰ্ভয় বাণী দিছে, তুমি চিন্তা নকৰিবা, আমি আছো, তোমাক খালি পুলিচে কিছু কথা সুধিব। আৰু তেওঁক লৈ যোৱা হৈছিল, পুলিচে লৈ গৈ 7 দিন বন্দী কৰি থলে এটা দ্বীপত, নিৰ্জন দ্বীপত। তাৰ কাৰণ আটাইতকৈ ডাঙৰ কথা, তেওঁ কৈছিল এখন কিতাপ তুমি লিখিছা নেকি? শেষত সুধিছে, টেম্পল অফ ফ্ৰীডম। আপোনালোকে বুজি পাবনে? ভূপেন হাজৰিকাই কৈছে মই কেতিয়াও লিখা নাই, কোনো লিখা নাই, আৰু সঁচাকৈ লিখা নাই। টেম্পল অফ ফ্ৰীডম বুলি কোনো কিতাপ লিখা নাই। কিতাপখন আছিল বিষ্ণু ৰাভাৰ মুক্তি দেউল।
মুক্তি দেউল টেম্পল অফ ফ্ৰিডম অফ টেম্পল টেম্পল অফ ফ্ৰিডম মুক্তি দেউল কিতাপখন তাত এটা গীত আছিল অগ্নিযুগৰ ফিৰিঙতি মই আৰু অগ্নিযুগৰ ফিৰিঙতি মইতে তেওঁ অকণমান কমিউনিষ্ট চিন্তাধাৰা বা অন্য চিন্তাধাৰা তাত যি পাইছিল আমেৰিকাৰ তেতিয়াৰ দিনত চব তেওঁলোকৰ এনকুৱাৰী এজন মানুহ যোৱাৰ পাছত বোলে এই গীতটোৰ এই অৰ্থবিলাক কি 7 দিন ৰখাৰ পাছত তেওঁ সুধিছে এই অৰ্থবিলাকৰ আচলতে অৰ্থবিলাক কি যেতিয়া ভালদৰে অৰ্থবিলাক বুজাই দিয়াৰ পাছত তেওঁ মুকলি কৰি দিছে তেতিয়া আমাৰ তাৰ যি এম্বেচি আছে এম্বেচিৰ পৰা লোক আহি পুলিচত গতাই দিয়াৰ পাছত এম্বেচিৰ পৰা আহি মেলি তেওঁক লৈ যোৱা হৈছে তাৰপিছত তেওঁ ইণ্টাৰনেশ্যনেল হাউচত যিটো ইণ্টাৰনেশ্যনেল হাউচ এতিয়া ইউএনৰ যি বিল্ডিং ৰকফেলাৰে যি বনাই দিছিল সেই বিল্ডিঙত আৰু তাতে পৃথিৱীৰ বিভিন্ন দেশৰ যিসকল বিশেষকৈ ৰাজনীতিবিদ হওক বা ৰাজনীতি বিষয়াসকল বা গোটেই পৃথিৱীখন চলাবৰ কাৰণে যিসকল লোক সেইসকল লোক তাত সমবেত হয় তাত থাকিবলগীয়া আৰু সেই তেনেকেই তেওঁ আৰম্ভ কৰিল তাৰ পাছত তেওঁৰ জীৱন কাহিনী বৰ ধুনীয়া তেওঁ সেইখিনি কিন্তু বৰ মসৃণ নহয় তেওঁৰ গোটেই জীৱনটো বিয়া পতাৰ কাহিনীও বেলেগ তেওঁ বিয়া পাতিছে 50 চনতে 2 বছৰ কাল ল'ৰা দেখাই নাই যিগৰাকীক বিয়া পাতিছে তেওঁ বিখ্যাত ধনী ঘৰৰ লোক আৰু তেওঁলোক হ'ল উগাণ্ডাৰ কাম্পালাত থকা লোক তেওঁলোক গুজৰাটৰ পৰিয়ালৰ লোক কিন্তু বেচিকেলি তেওঁলোকৰ পৰিয়াল থাকে উগাণ্ডা মানে ইডি আমিন নহয় উগাণ্ডা মানে ইডি আমিন মোৰ এজন বন্ধু আছিলে উগাণ্ডাৰ বন্ধু বৰ শকত আগত মানে হেণ্ডশেক কৰিবলৈ ভয় লাগে মোৰ মানে নিজৰ বন্ধু উইলছন বুলি উগাণ্ডা সেই সময়ত প্ৰেচিডেণ্ট মিল্টন অবটে আছে উগাণ্ডাৰ পাছত মিল্টন অবটে আছে ন মানে ইডি আমিনৰ পাছত গতিকে সেইখন দেশৰ প্ৰিয়ম্বদা পেটেল বিয়া পাতিছে তাৰপিছত ভাৰতবৰ্ষলৈ ঘূৰি অহাৰ পাছত অসমলৈ ঘূৰি অহাৰ পাছত প্ৰিয়ম্বদা পেটেল এই ধনী ঘৰ প্ৰিয়ম্বদা পেটেল কম নহয় সেই সময়ৰ আমাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ পৰিয়ালৰ লোক আৰু গোটেই ধনী সম্ভ্ৰান্ত পৰিয়ালৰ লোক আহি মেলি 10টাকে ল'ৰা ছোৱালী থকা এই পৰিয়ালটোত আহি সৰু এটা ৰুমত সোমাই আছিল এটা জীৱন তেওঁৰ এই গীত মাতবিলাক আমি সদায় ভাল পাওঁ কিন্তু তেওঁৰ যিটো জীৱন সেই জীৱনটো কিন্তু লেখত ল'ব লাগে বাৰে বাৰে তেওঁৰ জীৱনৰ যি ৰহস্য সেই ৰহস্য কিন্তু আমি উপলব্ধি কৰিব পাৰিব লাগিব তাৰপিছত আহি মেলি তেওঁ এষাৰ কথাও কৈছে তেওঁ চাকৰি নাই কি চাকৰি কৰিব সন্দিকৈ কলেজত ৰাজাবালা দাস প্ৰিন্সিপাল বিখ্যাত শিক্ষাবিদ তেওঁ মাতি পঠালে এপ্লিকেশ্যন দিলে আহি মেলি ক'লে ৰাস্তাত আহি থাকোঁতে ছোৱালীবিলাকে জোকাইছে ফিৰিঙতি বুলি কাৰণ অগ্নিযুগৰ ফিৰিঙতি বিখ্যাত হৈছে আহিয়ে ৰাজাবালা দাসক কৈছে মই চাকৰি নকৰিম কাৰণ মই আহি থাকোঁতে মোক গোটেইবোৰে জোকাইছে মই নোৱাৰিম চাকৰি তেওঁ বিভিন্ন ধৰণৰ চাকৰি পাইছিল কিন্তু নকৰিলে ইউএনত চাকৰি পাইছিল নকৰিলে সেয়েহে জীৱন আৰু আহি ক'ত কৰিলেহি আমাৰ নিজৰ প্ৰথমখন বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়ত চাকৰি সোমাল বিশ্ববিদ্যালয়ত চাকৰি সোমোৱাৰ পাছত আপোনালোকে জানে যে বিশ্ববিদ্যালয়ৰ সেই সময়ত হেলচিংগিত যি ইণ্টাৰনেশ্যনেল পিচ কনফাৰেঞ্চ হৈছিল তাত গৈ মেলি ঘূৰি আহোঁতে 3 দিন দেৰি হোৱাৰ কাৰণে 3 দিনৰ দৰমহা কাটিছিল বিৰিঞ্চি বৰুৱা এওঁ মোৰ ৰেজিষ্টাৰ আছিল নেকি দৰমহা কাটিছিল আৰু সেই তাৰ কাৰণে তেখেতে চাকৰি এৰিছিল কোনো কথা একো নাভাবি মেলি চাকৰি এৰি তাৰপিছত কলিকতাত যাত্ৰা তাৰ পৰা কলিকতাৰ পৰা পিছৰখিনি আপোনালোকে গোটেই কথাবিলাক আপোনালোকে জানে কিন্তু চাব যে সেই অসমৰ পৰা গৈ কলিকতালৈ গ'ল কলিকতাৰ পৰা গৈ আকৌ বোম্বে পালেগৈ পাছৰখিনিতো কল্পনা লাজমী
আৰু কি কৰা নাই তেওঁ ভাৰতবৰ্ষতো যিমানকেইটা পদ্ম পুৰস্কাৰ আছে পদ্মশ্ৰীৰ পৰা আৰম্ভ কৰি একাধিক্ৰমে পদ্ম বিভূষণলৈকে পোৱা ব্যক্তি খুব কম একাধিক্ৰমে শেষত গৈ ভাৰত ৰত্ন পালে এনেকুৱা ব্যক্তি এজনে দুজনে আছে আৰু বেছি ব্যক্তি নাই কোনোবাই মাজত এটা পুৰস্কাৰ পাইছে কোনোবাই কিবা এটা পুৰস্কাৰ পাইছে একেবাৰে তলৰ পৰা গৈ ভাৰত ৰত্ন পোৱালৈকে দুজন মানে মানুহ আছে ভাৰতবৰ্ষত গতিকে সেইজনে এজন গুণী জ্ঞানী ব্যক্তি আমি আচলতে এইবিলাক কথাও অকণমান মন দি শুনিব লাগিব মন দি পঢ়িব লাগিব চাব লাগিব ভূপেন হাজৰিকাৰ বিষয়ে জানিব লাগিব আৰু ভূপেন হাজৰিকাৰ বিষয়ে জানিবলৈ এইকাৰণেই চেষ্টা কৰিব লাগিব ভূপেন হাজৰিকাই ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ মানুহখিনিক লগত লগ পাইছে জাকিৰ হুছেইন লগ পাইছে জাকিৰ হুছেইন ডক্টৰ জাকিৰ হুছেইন শিক্ষামন্ত্ৰী ভাইচ প্ৰেচিডেণ্ট হ'ল জাকিৰ হুছেইনে ৱাৰ্ধা আমাৰ এখন বোৰ্ড আছিলে ৱাৰ্ধাত তাতে মন্ত্ৰেশ্বৰী টাইপত বুনিয়াদী শিক্ষাৰ ওপৰত তেওঁলোকে ষ্টাডি কৰিছিল সেই জাকিৰ হুছেইনক পাইছে ডক্টৰ জাকিৰ হুছেইন গতিকে এনেকুৱা ধৰণৰ ব্যক্তি কোনো ব্যক্তি বাকী নাই বিজয়লক্ষ্মী পণ্ডিত সেই সময়ত এম্বেচেডৰ আছিল আমেৰিকাত থাকোঁতে বিজয়লক্ষ্মী পণ্ডিতে তেওঁক কৈছে যে তুমি ভাৰতবৰ্ষৰ টকা পইচা লৈ আহি ইয়াত পলৰচনৰ লগ লাগি তুমি বিদ্ৰোহী গীতবিলাক আৰম্ভ কৰিছা বিদ্ৰোহী কাৰবাৰ কৰিছা এইটো ভুল হৈছে এনেকুৱা কথা গতিকে এইবিলাক আপোনালোকে মই অনুৰোধ কৰিছোঁ তেখেতৰ এই জীৱনী গ্ৰন্থ তেওঁৰ নিজৰ জীৱনী যিখন গ্ৰন্থ আত্মজীৱনী যদিও বেলেগে লিখা বিভিন্ন ধৰণৰ সংগ্ৰহ কৰা তেওঁ কৈ যোৱা তেওঁ লিখা নতুবা বেলেগ তেওঁৰ যিমানবোৰ লিখনি আছে আমাৰ প্ৰতিনিধি হওক বা অন্য ধৰণৰ যিবোৰ কিতাপ তাৰ পৰা আনি তেওঁ সংগ্ৰহ কৰি কোৱা সেই কিতাপবিলাক আপোনালোকে অলপমান চাব আৰু দেখিব ভূপেন হাজৰিকাৰ নিচিনা আৰু কোনো মানুহ আপুনি লগ নাপায় কেতিয়াও লগ নাপায় জীৱনত গতিকে সেইজন অসাধাৰণ ব্যক্তিক আমি অকল গীত মাতেই নহয় সকলো ফালৰ পৰা চিন্তা কৰি এজন সঁচা সঁচিকেই ভাৰত ৰত্ন অসম ৰত্ন অসম গৌৰৱ যিয়ে নকওক লাগে সুধাকণ্ঠ উপাধি যিয়ে নিদিয়ক লাগে এজন অনন্য পুৰুষ সেই পুৰুষৰ স্মৃতিত আমি সকলোৱে আজি লগ খাইছোঁ আৰু তেখেতক মনত ৰাখিছোঁ তাৰ বাবে আমি কুশল নগৰ সকলোলৈকে মই পুনৰবাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।